বাইদেউ ঘৰত বাচ্চা কেইটা বোলে 5টা পৰীক্ষাত ফেল মিসিং মানুহ হলে 4টা দি চলিব কিন্তু বাকিৰ কাৰণে 3টা আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা গিৰিয়েক আৰু ঘৈণীয়েকৰ কথা পাতিহে বাচ্চা জন্ম হয় 10,000 পালো 25,000 পোৱালৈকে যদি ঘৰত বাচ্চা 3টাতকৈ বেছি হৈ যায় মিসিং মানুহ হলে 4টা দি চলিব কিন্তু বাকিৰ কাৰণে 3টা বুজি পালে এতিয়া 50,000 পোৱাৰ সময় হল বাইদেউ ঘৰত বাচ্চা কেইটা বোলে 5টা পৰীক্ষাত ফেল এগৰাকী মহিলাই মোক কলে যে মামা আপুনি কৈছে 3টা 4টা আমিতো নাজানো আল্লাহে দি দিয়ে তেতিয়া মই কলো যে আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা গিৰিয়েক আৰু ঘৈণীয়েকৰ কথা পাতিহে বাচ্চা জন্ম হয় মই ঠিক কথা কৈছো নে নাই সেই কাৰণে গিৰিয়েক ঘৈণীয়েকে ঘৰত বহি সিদ্ধান্ত লব লাগে যে আমি লাখপতি বাইদেউ হম আৰু তাৰ কাৰণে ঘৰত বাচ্চা 3টাতকৈ আমি আৰু বেছি জন্ম নিদিওঁ হবনে নহব হব সকলোৱে মনৰ পৰা কৈছে নে নাই বাৰু 10,000 পালো 25,000 পোৱালৈকে যদি ঘৰত বাচ্চা 3টাতকৈ বেছি হৈ যায় মিসিং মানুহ হলে 4টা দি চলিব কিন্তু বাকিৰ কাৰণে 3টা বুজি পালে এতিয়া 50,000 পোৱাৰ সময় হল বাইদেউ ঘৰত বাচ্চা কেইটা বোলে 5টা পৰীক্ষাত ফেল এগৰাকী মহিলাই মোক কলে যে মামা আপুনি কৈছে 3টা 4টা আমিতো নাজানো আল্লাহে দি দিয়ে তেতিয়া মই কলো যে আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা গিৰিয়েক আৰু ঘৈণীয়েকৰ কথা পাতিহে বাচ্চা জন্ম হয় মই ঠিক কথা কৈছো নে নাই সেই কাৰণে গিৰিয়েক ঘৈণীয়েকে ঘৰত বহি সিদ্ধান্ত লব লাগে যে আমি লাখপতি বাইদেউ হম আৰু তাৰ কাৰণে ঘৰত বাচ্চা 3টাতকৈ আমি আৰু বেছি জন্ম নিদিওঁ হবনে নহব হব সকলোৱে মনৰ পৰা কৈছে নে নাই বাৰু